গোটেই বিষয়টোক লৈ ইতিমধ্যে ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে যিহেতু ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ কৰাৰ পিছতে ইয়াৰ প্ৰভাৱ কিন্তু বহু স্থানত পৰা পৰিলক্ষিত হৈছে বিশেষকৈ গৰু বজাৰত বা গোপালকসকলৰ ক্ষেত্ৰত এই বিষয়টোৱে প্ৰভাৱ বিস্তাৰ কৰিছে মই এই মুহূৰ্তত যোৰহাটৰ কলিয়াপানীস্থিত যিখন গৰু বজাৰ সেই গৰু বজাৰখনত উপস্থিত আছো আমি আহি পাওঁতে ইয়াত এটা কথা অৱগত কৰিছে যে আজিৰ এই গৰু বজাৰত কিন্তু গ্ৰাহক তেনে খৰেঙা ইয়াতে বেপাৰী যিসকল বেপাৰী আহে নগাঁৱৰ পৰা বা আন স্থানৰ পৰা যিসমূহ বেপাৰী আহে সেই বেপাৰীসমূহ নথকাৰ কাৰণে আজি ইয়াতে যিসকল গোপালকে গৰু বিক্ৰী কৰিবলৈ আনিছে তেওঁলোকো কিন্তু এই মুহূৰ্ততে ইয়াতে তেওঁলোকে অৱগত কৰিছে যে গৰু বিক্ৰী নাই এই পৰ্যন্ত গৰু বিক্ৰী কৰিব পৰা নাই মোৰ সতীৰ্থ কিছু পৰিৱেশ দেখুৱাব এইখন হৈছে কলিয়াপানীৰ যিখন গৰু বজাৰ সেই গৰু বজাৰৰ পৰিৱেশ ইয়াতে এই বজাৰখন ভৰি থাকে বিভিন্ন প্ৰান্তৰ পৰা জাজিমুখ মাজুলী এনে ধৰণৰ যিসমূহ চাপৰি এলেকাই হওক বা যিসমূহ গোপালক সেই গোপালকসকলে নিজে ইয়ালৈ গৰু লৈ আহে আৰু সেই গৰুসমূহ ক্ৰয় কৰি নিয়ে নগাঁও বা ৰূপহী এনে ধৰণৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বেপাৰী সেই বেপাৰীসমূহে ইয়াৰ পৰা ব্যৱসায়ীসকলে ক্ৰয় কৰি নিয়ে কিন্তু আজিৰ তাৰিখত ইয়াতে কিন্তু যথেষ্ট খেৰেঙা গ্ৰাহক নাই আৰু গ্ৰাহক নোহোৱাৰ কাৰণে ইয়াতে গৰু বিক্ৰী কৰিব পৰা নাই আৰু যিহেতু অধিকাংশ গৰু ইয়াৰ পৰা ক্ৰয় কৰে মই কৈছোঁ যেনে সেইসমূহ ব্যৱসায়ীয়ে ক্ৰয় কৰে মই অকণমান এগৰাকী আপুনি ব্যৱসায়ী নে আপোনাৰ ঘৰত গৰু পোহে গৰু আপুনি গৰু পোহো আৰু বিক্ৰীও কৰোঁ নহ'লে মই প্ৰত্যেক বছৰে গৰুবোৰ কি কৰিম দমৰা পোৱালিবোৰতো মোৰ ৰাখিবলৈ জেগা নাই মই অকল ক'ত ঘৰ আপোনাৰ মোৰ জগদৰ গায়নগাঁৱত ঘৰ গায়নগাঁও আজি কি বিক্ৰী কৰিব পৰা নাই নেকি নাই মই এজনী আনিছোঁ এতিয়ালৈকে গ্ৰাহকেই নাই বজাৰত কালি কথাটো শুনি যোৱাৰ পৰা বেপাৰী চেপাৰী আমাৰ চব বন্ধ বজাৰ এতিয়াতো নিউট্ৰেল হৈ আছে বজাৰ মূলতঃ বেপাৰীসকল ক'ৰ পৰা আহে ইয়ালৈ নগাঁৱৰ পৰা আহে নাগালেণ্ডৰ পৰা আহে যোৰহাটৰ পৰা আহে বেপাৰী আজি এতিয়া গৰু বিক্ৰী কৰিব আজি এতিয়া গৰু বিক্ৰী কৰা বান্ধি বহি আছোঁ গৰু বান্ধি আপোনালোকৰ ইয়াতে সকলো ইয়াত আমাৰ ধৰি লওক যিমানকেইখন গাঁও আছে আমাৰ এখন বজাৰ গাঁৱলীয়া বজাৰ আমাৰ গাঁৱলীয়া বজাৰতে সদায় গৰুমল ৰাইজে আনে আৰু বেপাৰীসকল আহে তাতে 2-4টা বিক্ৰী কৰে মানে গৰু আপোনালোকে পুহিয়ে বা গৰু বিক্ৰী কৰি আপোনালোকৰ পৰিয়াল চলে নহ'লে উপায় নাই আমাৰ চাকৰি তাকৰি নাই গৰু পালন কৰোঁ আৰু বজাৰত আনো বিক্ৰী কৰোঁ বছৰেকত দুহাল গৰু বিক্ৰী কৰোঁ ইভাগে ওচৰে পাজৰে 2-4টা পালে আমি কিনি আনি বজাৰতো বেচোঁ আপুনিও গৰুপালক নে বেপাৰী মই বেপাৰী হয় কিন্তু এটা কথা গৰু দুখীয়া মানুহে গৰু এটা পুহিছে তাকে বিক্ৰী পেলাই তাকে এটি দাৱনী ৰোৱাটোলৈ হৈ আছে দাৱনীকে পইচা দিব লাগে সেই গৰুটো বিক্ৰী পেলাইহে আপোনাৰ এই দাৱনী কেইজনীক দিব এই আমাৰ চাকৰি বাকৰি কাৰোবাৰ আছে নি নাইতো আছে জানো বাৰু কওক বাৰু মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি মই গৰু বিক্ৰী কৰোঁ মানে গাই পোৱালি এজনী আনিছিলোঁ বিকিব পৰা নাই এতিয়ালৈকে মানে ইয়াতে বেপাৰী নাই বেপাৰী নহয় মই ইয়াত বেপাৰী আজি বেপাৰী নাই আজি মানে বেপাৰী নাইয়ে আজি বেপাৰী অহাটো আজি বন্ধেই হ'ল বেপাৰী নাই মানে গাই পোৱালি আনিছিলে পইচা মোৰ দৰকাৰ মানে ঘৰত বেমাৰী পৰি আছে এতিয়া মানে গৰু বিকিব পৰা নাই এতিয়া কি কৰিম মানে মই চিন্তাই কৰি আছোঁ এতিয়া বেপাৰী নাই নহয় এতিয়া ইয়াত গৰু বিকিবই পৰা নাই আপোনাৰ ক'ত ঘৰ মোৰ ঘৰ গায়নগাঁৱতে মানে চাপৰি জাজিমুখ বা মাজুলীৰ পৰাও ইয়ালৈ গৰু আহে নেকি আহে মানে বেপাৰী নহ'লে গৰু ক'ত কিনিব ইয়াত 2-এটা আহিছিলে এতিয়া গৰু ঘূৰাই লৈ গ'ল মানে ইয়াতে আগতে যথেষ্ট বেপাৰী আহে আগত ক'ৰ পৰা আহে বেপাৰী এইবোৰ নগাঁও আহে হালুৱাটিং আহে এনেকুৱা বেপাৰী আহে মানে এতিয়া বেপাৰী বন্ধ হৈ গ'ল নহয় বেপাৰী অহাটো বন্ধ হৈ গ'ল এতিয়া গৰু কিনিব কোনে এতিয়া মানে আপুনি সমস্যাত পৰিছোঁ এতিয়া পইচা পাতি নাইকিয়া মানুহ আমি এতিয়া সমস্যাত পৰিছোঁ মানে এতিয়া গৰু বিকিবই পৰা নাই এতিয়া পইচা পাতি দৰকাৰ আছে আজি গৰুৱে বিকিব পৰা নাই উপায় নাই এতিয়া কি কৰিম বেপাৰী আহিলেহে গৰু বিকিব পাৰিম বেপাৰীয়ে নাই এতিয়া নিশ্চয় মই কিছু মোৰ সতীৰ্থই পৰিৱেশ দেখুৱাব ইয়াতে যথেষ্ট খেৰেঙা যিসকল গ্ৰাহক আছে গ্ৰাহকসকলৰ ইয়াতে উপস্থিতি তেনে খেৰেঙা আৰু যাক লৈ যিসকল গোপালক এইখন আচলতে একেবাৰে গাঁৱলীয়া বজাৰ এই গাঁৱলীয়া বজাৰখনত যিসকল গোপালক তেওঁলোকে নিজেই গৰুসমূহ লৈ আহে আৰু ইতিমধ্যে অৱগত কৰিছোঁ যে নগাঁও নাগালেণ্ড
বা এনেধৰণৰ স্থানসমূহৰ পৰা ইয়ালৈ আহে বেপাৰীসকল আহে আৰু তেওঁলোকে ইয়াৰ পৰা গৰুসমূহ ক্ৰয় কৰি লৈ যায় কিন্তু শেহতীয়া যি আচলতে সিদ্ধান্ত যি আচলতে চৰকাৰৰ সিদ্ধান্ত সেই সিদ্ধান্তই কিন্তু যথেষ্ট আচলতে তেওঁলোককো সংকটত পেলাইছে যে তেওঁলোকৰ গৰুসমূহ ক'ত বিক্ৰী কৰিব বা গ্ৰাহক নহ'লে তেওঁলোকৰ গৰুসমূহ কেনেধৰণে বিক্ৰী কৰিব এই সমস্যাটো দেখা দিছে আৰু যিহেতু মই এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে যিসমূহ আচলতে নৈপৰীয়া অঞ্চল বা চাপৰি এলেকা সেই এলেকাসমূহত গোপালকসকলৰ সকলোৱে তেওঁলোকৰ যিসমূহ আচলতে গৰু পোহে সেই গৰুসমূহৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকৰ পৰিয়াল চলে আৰু বহু লোকে দেখোঁ যে প্ৰতিখন খুঁটিত 100ৰ পৰা 150 200 পৰ্যন্ত গৰু আছে আৰু সেই গৰুসমূহৰ কেনেধৰণে বিক্ৰী কৰিব সেই কথাটো এইসকল লোকৰ মাজত এই মুহূৰ্তত চৰ্চা হৈছে কিন্তু চৰকাৰৰ যি আচলতে এটা সিদ্ধান্ত যিটো সিদ্ধান্ত কেৱল মাত্ৰ ৰাজহুৱা স্থানতে গোমাংস ভক্ষণ বা গোমাংস বিক্ৰী এই কথাটো আচলতে বন্ধ কৰিছে আৰু বিপৰীতে কিন্তু এই বিষয়টোৱে আচলতে ক্ৰিয়া প্ৰতিক্ৰিয়া মই আৰম্ভণিতে কৈছোঁ যে ক্ৰিয়া প্ৰতিক্ৰিয়া বিভিন্নজনে আদৰণি জনাইছে এই কথাটোৱে বিভিন্নজনে আদৰণি জনাইছে আৰু সমান্তৰালভাৱে এই যিসকল গোপালক সেই গোপালকসকলক চিন্তা কৰিও চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও কিন্তু এই মুহূৰ্তত চৰ্চা চলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ